Hello friends, welcome to our Gave Education channel. আজি আমি 3rd grade, 4th grade, police আদি আসাম জবসমূহৰ বাবে কিছুমান question answer আলোচনা কৰিম। গতিকে সকলোৱে স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅটো চাই যাব। অসমৰ প্ৰথম মুছলমান আক্ৰমণকাৰী কোন? 5, 4, 3, 2, 1, 0. বাখতিয়াৰ খিলজিয়ান। কোনজন আহোম ৰজা ভগনীয়া ৰজা বুলি জনা গৈছিল? 5, 4, 3, 2, 1, 0. সুতমলা ৰজাক। মানসকলে কিমানবাৰ অসম আক্ৰমণ কৰিছিল? 5, 4, 3, 2, 1, 0. তিনিবাৰ। আহোম ৰাজ্য মুছলিমসকলে প্ৰথম কেতিয়া আক্ৰমণ কৰিছিল? 5, 4, 3, 2, 1, 0. 1527 চনত। কোনজন কছাৰী ৰজাই আহোমক পৰাস্ত কৰি প্ৰতাপ নাৰায়ণ উপাধি লৈছিল? 5, 4, 3, 2, 1, 0. যুচু নাৰায়ণে। তলৰ কোনখন পুথি অসমৰ প্ৰাচীন ইতিহাস জনাৰ উপযুক্ত সমল? 5, 4, 3, 2, 1, 0. কালিকা পুৰাণ। টুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল? 5, 4, 3, 2, 1, 0. শ্ৰীনাথ বৰবৰুৱা। মহাভাৰতৰ যুদ্ধত অংশ লোৱা কামৰূপৰ ৰজাজন কোন আছিল? 5, 4, 3, 2, 1, 0. ভগদত্ত। মহাৰাজ নৰনাৰায়ণৰ আন এটা নাম কি আছিল? 5, 4, 3, 2, 1, 0. মল্লদেৱ। কোনজন ৰজাই আহোম ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ নিছিল? 5, 4, 3, 2, 1, 0. ৰুদ্ৰসিংহ ৰজাই। নামদাং নদীৰ ওপৰত থকা শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? 5, 4, 3, 2, 1, 0. ৰুদ্ৰসিংহই। কোনজন আহোম ৰজাৰ দিনত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল? 5, 4, 3, 2, 1, 0. জয়ধ্বজ সিংহৰ দিনত। কোনজন আহোম ৰজাই বংগদেশ আক্ৰমণৰ পৰিকল্পনা কৰিছিল? 5, 4, 3, 2, 1, 0. ৰুদ্ৰসিংহ। আহোমৰ প্ৰথম বৰবৰুৱা কোন আছিল? 5, 4, 3, 2, 1, 0. মোমাই তামুলী। জয়মতীৰ পুত্ৰ কোন আছিল? 5, 4, 3, 2, 1, 0. ৰুদ্ৰসিংহ। হস্তিবিদ্যাৰ পুথিখন কাৰ ৰাজত্বকালত লিখা হৈছিল? 5, 4, 3, 2, 1, 0. শিৱসিংহৰ ৰাজত্বকালত। কোচ ৰাজ্যৰ মুদ্ৰাক কি বুলি কোৱা হৈছিল? 5, 4, 3, 2, 1, 0. নাৰায়ণী মুদ্ৰা। এলাহাবাদ শিলালিপিত অসমৰ কোন অঞ্চলৰ উল্লেখ আছে? 5, 4, 3, 2, 1, 0. ডবকা অঞ্চল। কোনজন ৰজাক কুমাৰ ৰাজা উপাধিটো দিয়া হৈছিল? 5, 4, 3, 2, 1, 0. ভাস্কৰ বৰ্মন। কোনজন আহোম ৰজাক খুৰা ৰজা বুলি জনা যায়? 5, 4, 3, 2, 1, 0. চুখাম্ফা ৰজাক। আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।